অখিল গগৈ ডাঙৰীয়া কথা ক'বলৈ মই অলপ বেয়া পাওঁ। তেওঁ মানুহজন গতানুগতিক মানুহৰ পৰা অলপ পৃথক। তেওঁ হয়তো বেলেগ কোনোবা গ্ৰহৰ পৰাও আহিব পাৰে। গতিকে তেওঁৰ কথাৰ উৎস কি, কামৰ উৎস কি, ধনৰ উৎস কি কোনেও নাজানে, হয়তো তেওঁক ভগৱানেও নাজানে। গতিকে এই মানুহজনৰ বিষয়ে মই বহুত বেছি কথা নকওঁ। মই এটাই তেওঁলৈ আহ্বান জনাম যে তেওঁ অকণমান কণ্ট্ৰলত থাকক, তেওঁ অলপ নিয়ন্ত্ৰণত থাকক, মানুহৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰক। এটলিষ্ট বিধানসভাৰ মজিয়াত এজন বিধায়কে যি আচৰণ কৰিব লাগে তেই আচৰণ কৰক। সামাজিকভাৱে তেওঁ ভালকৈ জীয়াই থাকক, মোৰ তেওঁলোকৰ প্ৰতি শুভকামনা আছে। কিন্তু তেওঁ যিবিলাক অদ্ভুত আচৰণ কৰে সামাজিকভাৱে, ৰাজনৈতিকভাৱে, এইবিলাক বৰ শুভ নহয়, এইবিলাক অশুভ লক্ষণ। কি ক'লে? প্ৰশিক্ষণৰতো পূৰাই প্ৰয়োজন আছে, আৰু তেওঁ বিজেপি মানুহ হোৱালে এনেকৈ কথা নকয়। কাৰণ আমি যোৱা 10 বছৰত নহয় 2000 চনৰ পৰা মই বিজেপি আজিলৈকে কিমানবাৰ ট্ৰেইনিং লৈছোঁ, আৰু সেই ট্ৰেইনিঙত আছোঁ কাৰণে আমাৰ মুখবোৰ য'ত ত'ত নুখুলোঁ। আমি সীমিত কথা কওঁ, কিন্তু তেওঁলোকৰ তেনেকুৱা প্ৰশিক্ষণ নলয়, লোৱাৰ ব্যৱস্থা নাই। নতুন দল, নিজেই ৰজা নিজেই ৰাণী, যি ইচ্ছা নিজেই ৰজা নিজেই প্ৰজা, যি ইচ্ছা তাকে কৰিব পাৰে, সেইকাৰণে কৰি থাকে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।